আমি আহিছোঁ আচলতে আমি আমাৰ বৰ্তমান যিহেতু মতনগুৰি সমষ্টিত বিজেপি চৰকাৰ বা বিতৰ্ক চৰকাৰ গঠন কৰি আছে, তো আমি ইতিমধ্যে আমি চাই আছোঁ, পৰিস্থিতি চাই আছোঁ যে আমাৰ মতনগুৰি সমষ্টিত যিমান উন্নয়ন হ'ব লাগিছিল সেইমতে উন্নয়ন হোৱা নাই। আৰু আমি যি ধৰণে বিজেপিৰ পৰা বা আমি এই UPPL আৰু বিজেপি মিত্ৰজোঁটৰ পৰা যিদৰে আশা কৰিছিলোঁ সেইদৰে আমি আশাত ফলপ্ৰসূ হ'ব পৰা নাই। সেইকাৰণে আমি ৰাইজৰ লগত আলোচনা কৰি বা আমাৰ ইউথৰ যিখিনি মানুহ আছে সিহঁতৰ লগত আলোচনা কৰি যাতে আমি উন্নয়নৰ কেনেকৈ আমি উন্নয়নৰ মতনগুৰি সমষ্টিত হ'ব পাৰে সেই আশাৰে আমি যিমান যুৱ সমাজ আছে আৰু এই ইউথৰ লগত আমি আলোচনা কৰি আজি UPF জইন কৰিলোঁ। আৰু আগন্তুক দিনতো আমি যিমান ইউথ আছে, ইউথ বুলি নহয়, উমেন্সৰ পৰা আৰম্ভ কৰি গোটেইবিলাক মিলি আমি মতনগুৰি সমষ্টি আগন্তুক দিনত আমি একেলগে মিলি আমি চৰকাৰ গঠন কৰিবলৈ গৈ আছোঁ। আৰু বিশেষকৈ আমি মতনগুৰি সমষ্টিত এইবাৰ আমি জিকিমে, আমাৰ যিটো বিশ্বাস, আমি দৃঢ় বিশ্বাসে এইবাৰ আগবাঢ়ি আহিছোঁ আৰু উন্নয়নৰ দিশে আমি কিদৰে আগবাঢ়িম আৰু সেই লক্ষ্যৰে আমি আজি UPF জইন কৰিলোঁ। চাই থাকক 2025ত BPF চৰকাৰ কৰিব, এইটো 100%। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271।